ধুনীয়া হৈ থাকিবলৈ কোনে নিবিচাৰে কিন্তু আমাৰ বহুতৰে হোম ৰেমেডি কৰিবলৈ হোম ৰেমেডি লগাবলৈ সময়ৰ অভাৱ নহয় জানো আজিকালি মোৰো সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'খিনি দিয়া অকণমান সেৰেঙা হৈ গৈছে যি কি নহওক আমাৰ এতিয়া গৰম দিনত বিশেষকৈ ৰ'দৰ কাৰণে টেনিং হৈ যায় মুখখনতেই হওক নাইবা বডিতেই হওক টেনিং হৈ যায় সেই টেনিংখিনি আঁতৰাবলৈ আপোনালোকে হোম ৰেমেডিৰ উপৰিও বেলেগ বেলেগ আপোনালোকৰ ইনগ্ৰিডিয়েণ্টছৰ ডি টেনিং স্ক্ৰাব থাকে ফেচৰ কাৰণেও বেলেগ আৰু বডিৰ কাৰণেও বেলেগ মই আনি লগাওঁ আৰু ভাল ফলেই পাইছোঁ সেই স্ক্ৰাবকেইটাৰ বিষয়ে ক'ব বিচাৰিছোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অকণমান হ'লেও ভাল ফল লাভ কৰিব বা জানিব ফাৰ্ষ্টতে হৈছে D10 স্ক্ৰাব এইটো হৈছে টেন ৰিমুভেবল স্ক্ৰাব হয় এইটো একনি এণ্ড পিম্পলছ ফ্ৰী স্ক্ৰাব হয় নেক্সটটো হৈছে গ'ল্ড স্ক্ৰাব এইটো একনি এণ্ড পিম্পলছ ফ্ৰী স্কিন অল টাইপছৰ কাৰণে এইটো স্ক্ৰাব হয় আপোনালোকে এইটো লগাব পাৰিব যাৰ যি প্ৰব্লেমছ আছে সেইখিনি চাই লৈ পেলাই লগাব পাৰিব আৰু নেক্সট হৈছে পাপায়া স্ক্ৰাব এইটোতো ভালেই হয় ভিটামিন চি আৰু ই আছে এইটো টেন ৰিমুভেবল স্ক্ৰাব হয় অল স্কিন টাইপৰ কাৰণে হয় সকলোৱে লগাব পাৰিব নেক্সট হৈছে চাৰ্কল স্ক্ৰাব ফৰ ফেচ এইটো ফেচৰ কাৰণে লগাব পাৰিব ডিপ ক্লিনজিং হয় আৰু আপোনাৰ মুখত থকা অইলখিনি অবজাৰ্ভ কৰে নেক্সট হৈছে উপটন স্ক্ৰাব এইটো হালধিৰ স্ক্ৰাব হয় আৰু এইটো স্কিনটো লাইটেন হয় আৰু টেন ৰিমুভেবল স্ক্ৰাব হয় এইটো অল স্কিন টাইপৰ কাৰণে সকলো স্কিনৰ মানুহে এইটো হালধিৰ স্ক্ৰাবটো ব্যৱহাৰ কৰিব পাৰিব আৰু নেক্সট হৈছে কফি স্ক্ৰাব এইটো হৈছে স্মুথ আৰু ব্ৰাইটনিং স্কিনৰ কাৰণে এইটো ফেচ স্ক্ৰাব হয় আৰু এইটো লগালে আপোনালোকৰ টেন ৰিমুভেবলতো হেল্প কৰিব নেক্সট হৈছে ফ্ৰুট স্ক্ৰাব গৰমত ফ্ৰুট স্ক্ৰাব বহুত ভাল টেন ৰিমুভেবল স্ক্ৰাব হয় অল স্কিন টাইপৰ কাৰণে হয় সকলো ধৰণৰ স্কিনৰ মানুহে এই স্ক্ৰাবটো ব্যৱহাৰ কৰিব পাৰিব যিহেতুকে বিভিন্ন ধৰণৰ ফ্ৰুটছৰ পৰা বনোৱা হৈছে আৰু এইটো হৈছে ৱালনাট স্ক্ৰাব এইটো ফেচ স্ক্ৰাব হয় টেন ৰিমুভেবল কাৰণে স্মুথ আৰু ব্ৰাইটনিং স্কিনৰ কাৰণে হয় অল স্কিন টাইপৰ কাৰণে হয় আৰু এটা ল'ব পাৰে আপোনালোকে ষ্ট্ৰবেৰী স্ক্ৰাব হয় এইটো ফেচ স্ক্ৰাব হয় আৰু এইটো ইউভি ৰেছৰ পৰা স্কিনখন প্ৰটেক্ট কৰে মানে টেনিংটো নাইকিয়া কৰে আৰু স্কিনখন লাইটনিং কৰে আৰু এইটো অল স্কিন টাইপৰ কাৰণে হয় আৰু নেক্সট হৈছে কুকুম্বাৰ স্ক্ৰাব এইটো গৰম দিনৰ কাৰণে ভাল হয় এইটো হ'লে আপোনালোকৰ স্কিনখন ব্ৰাইটনিং হয় কুকুম্বাৰ কি ব্যৱহাৰ সেইটো আগতেও মই কেনেকৈ DIYত ব্যৱহাৰ কৰিব লাগে সেইটো দি থোৱা আছে অল স্কিন টাইপৰ কাৰণে হয় আৰু এইটো ৰাইচ স্ক্ৰাব এইটোতো ভালেই হয় ৰাইচৰ পৰা বনোৱা চাউলৰ পৰা বনোৱা হয় এইটো অল স্কিন টাইপৰ কাৰণে হয় আৰু এইটো লগালে স্কিনখন স্মুথ হয় ব্ৰাইট হয় এইটো আপোনালোকে অল স্কিন টাইপৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকে স্ক্ৰাব লগোৱাৰ পাছত নাইবা পেক লগোৱাৰ পাছত মুখখন মইশ্চাৰাইজ কৰিবলৈ নাপাহৰিব মইশ্চাৰাইজ কৰি পেলাই স্কিনখন হাইড্ৰেট কৰি ৰাখিব আৰু যিখিনি মই স্ক্ৰাবৰ বিষয়ে ক'লোঁ ফেচ স্ক্ৰাবেই হওক নাইবা বডি স্ক্ৰাবেই হওক সকলোখিনি লিংক মই আপোনালোকে ফেচবুকত চাই আছে যদি মই কমেণ্ট বক্সত দি থ'ম আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে মই ডেছক্ৰিপশ্যন বক্সত দি থ'ম তাত গৈ পেলাই আপোনালোকে চেক কৰি ল'ব পাৰিব